সুখে পৰীক্ষিত অভিশপ্ত পৰীক্ষিত এই মৰ্তত দিব অহাৰ কাৰণে বৈকুণ্ঠৰ ভাগৱত আমি মৰ্তত পাই গলো। বৈকুণ্ঠৰ শাস্ত্ৰ মৰ্তত আমি মানুহসকলে পালো কাৰ জৰিয়তে? পৰীক্ষিতৰ জৰিয়তে। গতিকে পৰীক্ষিত এজন মহাভাগৱত, পৰীক্ষিতে নিজেও তৰি গ'ল আৰু এই পৃথিৱীৰ লোকসকলক পঢ়াবৰ কাৰণে ভাগৱত পৰীক্ষিতৰ কাৰণেই মৰ্তত আহিল। এই ভাগৱত ৰস যিসকলে প্ৰাণ কৰিব অন্য ৰসত আৰু ৰখি নাথাকে। গোসাঁই মাধৱদেৱে লিখিছে, সমস্ত বেদান্ত কাল মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে প্ৰাণ কৰিল যিজনে তাক অন্যত ৰসত নাই ৰতি। অন্য ৰসত আৰু ৰতি নাহে। এই ভাগৱত যিয়ে এবাৰ শুনিব, কিছুমান আৰু পুৰাণ উপপুৰাণ আৰু পঢ়িব ইচ্ছা নাযায়। সমস্ত শাস্ত্ৰৰ সাৰটো এয়া নাজানে। সমস্ত বেদৰ সাৰ, বেদান্তৰ তত্ত্ববিলাক মহাভাগৱত শাস্ত্ৰ বনালে। আৰু সেই মহাভাগৱত শাস্ত্ৰ কৈছে ব্ৰহ্মাক দিলে নাৰদক ইটো ফল ৰহস্যক নাৰদো ব্যাসক আনি দিল নগৈল তিলক ভাগি ইডালে কিডালে লাগি সুক মুখে ভূমিত কৰিল। সাগৰ অমৃতময় কেৱলে আনন্দ ৰস। ভাগৱত শুনি থাকিলে প্ৰেম আনন্দ আহে। পূৰ্বত আছিল বৈকুণ্ঠ, কিন্তু এই ভাগৱত নাহি তাৰ সিধা চাল নাছিলে কটকাল স্বৰ্গ মধ্য পাতালৰ মধ্য। স্বৰ্গটো নাছিল, পাতালতো নাছিল, এই মঠতো নাছিল। কিন্তু এই পৰীক্ষিতৰ জৰিয়তে ভাগৱত আহি মৰ্তত পালেহি আৰু এই ভাগৱত তত্ত্ব, এই ৰস প্ৰাণ কৰি যাতে এই ৰস মানে অমৃত ৰস বুলি কৈছে। যিসকল দেৱতাই অমৃত খাইছিলে, এই ভাগৱতৰ অমৃত ৰস যিসকল ভকতে প্ৰাণ কৰিব সেইসকল তৰি যাব, অমৰ হ'ব। এই দেহটো সলাই তেওঁৰ আত্মা বৈকুণ্ঠত যাব আৰু তেওঁ জন্ম মৃত্যু ৰহিত হ'ব আৰু কোনোদিন তেওঁ নমৰে আৰু অহা যোৱা পথ বন্ধ হৈ যাব। গতিকে এতিয়া আমাক পদে কৈছে, খনেকে হৰিষ সুখে খনেকে আকুল আমাতোৰ হোৱা নবাচিব জাতি কুল। আজিকালি ল'ৰা আৰু ছোৱালীবিলাকে কাম ভাৱত আসক্ত হৈ জাত কুল চাইনে মিয়া হ'লেও এৰি নিদিয়ে। কলেজত গৈছে, মিয়া ল'ৰাৰ লগতে যদি কথা পাতোতে আপোন হৈ গ'ল, সেই মিয়ালৈ গৈছে। জাত কুল নাবাচে আৰু হয়নে? সমস্ত ত্যাগ কৰিলে কৈছে আমাতোৰ হোৱা নাবাচিব জাতি কুল। জাত কুল মাত বিচাৰ নকৰিব আৰু পৰদ্বাৰা গমন পাতেব হৈবে ভস্ত। নিজৰ স্ত্ৰীৰ প্ৰতি যিসকল লোকক কলিয়ে আসক্ত কৰিছে, সেইসকল লোকক নিজৰ পত্নীয়ে সন্তোষ দিব নোৱাৰিব। পৰদ্বাৰত সন্তোষ আছে বুলি ভাবিব। তাৰমানে নোপোৱাটো সদায় আনন্দ, পাই থকাটোত আনন্দ নাথাকে, শান্তি নাথাকে। তাৰমানে যি পাইছা তুমি তাতে সন্তুষ্ট থকা। ভগৱানে সেইটো কৈ আছে, কিন্তু আমি পোৱাটোত সন্তুষ্ট নাথাকো, আকৌ পৰজনীক বিচাৰো। পৰজনীক বিচাৰোতে পৰজনীয়ে কি কৰে? পৰজনীয়েও কি কৰিছে? নিজৰ গাভৰু এটা ল'ৰা ছোৱালীক এৰি সেই ধৰণে গুচি গৈছে। দেখিছেনে ঘটনাবিলাক? এতিয়া সংসাৰ হৈ আহিছে, মোবাইলত কথা পাতিছে, তাৰমানে নিজৰ ল'ৰা ছোৱালীকেইটাৰ প্ৰতিও মৰম চেনেহ নাইকিয়া হ'ল। সেইজন ইমান আত্মীয় হৈ গ'ল কথা কোৱা পাবলৈ। নিজৰ ল'ৰা ছোৱালী স্বামীক ত্যাগ কৰি সেইজন পৰৰ স্বামীজনক আপোন কৰিব। কিন্তু কলিয়ে পাইছে নহয়, তাত শান্তি নাপায়। কিন্তু এমাহ ডেৰমাহ দুমাহ কিবা এটা শান্তি ৰাখিব,
তাৰপিছত অশান্তি কলিৰ ওচৰত ভাবিছে যেতিয়া এইটো শান্তি পাব তেতিয়া যোৱা নাই অশান্তি পাবই গৈছে সেই হ'ল আত্মঘাতী জীৱ জন্তুৰ মৰিব পাব ৰাষ্ট্ৰত আত্মঘাতী হৈ কৰিব লাগিব সেই ঘৰত কৈ আছে কৈছে অতি সুন্দৰ আয়ু অল্প কালে যাইবে নষ্ট এই সময়ৰ আয়ু যেতিয়া টেনচন বাঢ়িব আয়ু কমিব সদায় কি কৰিলো বুলি যেতিয়া সেইদৰে ভাবি থকা হ'ব তেতিয়া তাৰ আয়ু কমি আহিব সেইকাৰণে কৈছে অল্প কালে যাইবে নষ্ট সেই ঘৰত কিছুদিনৰ পিছতে মৃত্যু বৰণ কৰিব লাগিব মহন্ত জনক আদি মিলাইবে বিবাহ যিসকল সাধু গুৰু মহন্ত ভকত এই সকলো কি কৰিব কলিয়ে বিচাৰি থাকে কোন সময় লগ কৰিব পাৰো কেনেকৈ বিবাহ ঘটাব পাৰো বিলাই বিপত্তি নোহোৱা কৰিব পাৰো গতিকে ভকতে সদায় কিন্তু কলিক আশ্ৰয় নিদিব কলিক প্ৰশ্ৰয় নিদিব সেইকাৰণে ভকতক কি বুলি কৈছে সাধু সংগ অনুসৰা অসাধুৰ ওচৰত নাচাপিবই অসাধুৰ মিঠা বাক্য মিঠা কথা ভুল নাযাব যদি সেই অসাধুলোকৰ মিঠা কথা ভুল যায় সিহঁতৰ সংগ কৰে এদিন আপোনাকো সেই ভকতৰ সংগৰ পৰা অসাধু সংগলৈ লৈ যাব গতিকে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা কৰি ভৰা পাখণ্ড আচাৰ এই পাখণ্ড আচাৰ নীতিবিলাক থকা লোকসকলৰ ওচৰ চাপিব দিয়া নাই কিন্তু কলিয়ে কিন্তু চেক চাই থাকে মহন্তসকলক যিসকলে মোৰ যুগ মোহক অন্ত পেলালে মোহক নাশ কৰিলে মায়ামোহ নাশ কৰিলে সেই সকলোকো কলিয়ে পাই গেলে ধৰে গতিকে সাৱধান ইয়াতে অকণমান বহা অকণমান পাইছোঁ এইসকলৰ লগতে অকণমান ভজনৰ আকাৰে অকণমান দাপৰৰ শেষ ভৈলে কলি আহি ৰাজলৈ তৰিবাৰ নকৰো বিচাৰ সঁচা কথা গাঁৱেদি কলি যায় তাহাৰ উন্নতি নাই দণ্ডবাদ লাগে খৰিয়া গাঁৱৰ মাজত সৈনাখী বহে কলি আহি চাপি ধৰে যুগ ধৰ্ম কৰে পৰিহাৰ গাঁৱৰ মাজত মেল বহে কলি আহি চাপি ধৰে দণ্ডবাদ লাগে খৰিয়াল কেহু উঠি ঘৰে যায় কেহু লাগে দণ্ডবাদ পিতাৰ ওচৰত পুত্ৰ বহে ভাল কথা মুখে পিতাৰ চকুলৈ চাই হাত দাঙি খেলি যায় হাই হৰি কিনো ভয় সংসাৰৰে গতি শাহু আয়ে যি কয় বোৱাৰীয়ে নামানয় শাহু বোৱাৰী লাগিল হতাহতি এই স্বামীক প্ৰবঞ্চনা কৰি পেট ভৰি খাই ফুৰে মনে খুজে সংসাৰ তৰিবা এইখিনিয়ে কথা কলিৰ চৰিত্ৰটো এইটো যিয়ে কলিক প্ৰশ্ৰয় দিলে তেওঁৰ দেহত তেওঁৰ মনত যেতিয়া কলি আহি বাস কৰিলে কৈছে এইবিলাক হ'বই তেওঁ এইবিলাক ঘটাবৰ কাৰণেই আমাৰ মনত থিতাপি লৈ আহে গতিকে আমি প্ৰশ্ৰয় দিব নালাগে কৈছে স্ত্ৰী বলে মিলে বেৰি পিৰিবে বজাব আতি অনাচাৰী বেবিচাৰী অকুলি মহামেলেশ্বৰ জাতি কৰে ধৰি দেৱ ৰাজশূন্য এই নিজ জাতিবিলাকেও ৰাজৰ তাৰমানে ৰজাৰ দৰে সভা দেখুৱাব সৰু সৰু লোকসকলেও এতিয়া চাবচোন মোৰ
MLA মোৰ অমুকৰ মোৰ মাহী মোৰ পেহীৰ ল'ৰা অমুকে তহুকে সেইটোতে গৰ্ব কৰি কাকো নামানা কৰা হয় হয়নে নাটক এখন খুলিব গাঁৱত নাটকখনৰ পাঠ বিতৰণ কৰিব লাগে আহিছে কেইটামানে কলিৰ গৃহত সোমাই অলপ মদ প্ৰাণ কৰি আহিছে আহি তেওঁলোকে কি কৰিছে এই চৰিত্ৰ মই ল'ম সেইটো অকেলক ভিতৰত কিন্তু তাকে যদি নহৈছে তাতে কাজিয়া পেচাল লাগি কি হয় নাটক বন্ধ কথা কওঁ তেতিয়া নকৰিব মানে ভাল কামবিলাক আমি বাদ পেলাই আহিছোঁ কাৰ কাৰণে কলিৰ প্ৰশ্ৰয় দিয়াৰ কাৰণে গতিকে এই কলিক আমি প্ৰশ্ৰয় দিব নালাগে প্ৰশ্ৰয় দিলে সকলোকো কলিয়ে লমিব নানান কথা হ'ব আৰু আইসকলকো কৈছোঁ আইসকলে কলিক প্ৰশ্ৰয় নিদিব আপোনালোকেও দেখি আছে আজিকালি বোৱাৰীসকলে নিজৰ স্বামী নিজৰ ল'ৰা ছোৱালী মায়ামোহ ত্যাগ কৰি পৰৰ এজনৰ সুখ পাওঁ বুলি যায় কম কথা নাই মনটোৱে নামানে কৈছে মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাইজা এজনী যে মই লক্ষী বোৱাৰী এজনী আনিলো লক্ষী চৰিত্ৰা এজনী মই লক্ষী স্ত্ৰী পালো বুলি যদি মনে শান্তি লভি এইগৰাকী আয়ে মোক পালন কৰিব পোষণ কৰিব এই ভাৱেদি যদি লয় তাতে শান্তি পাব আৰু যদি মনক প্ৰশ্ৰয় দিয়ে মনে সেইজনী শান্তি নালাগে সাত ভাইজা নালাগে 100 ভাইজা দিলেও মন শান্ত নহয় মন শান্ত নহয় ইজনী সিজনীকে তেওঁ আমাৰ এইটো স্বভাৱ হৈ পৰিব গতিকে এই কলিক আমি কোনেও প্ৰশ্ৰয় দিব নালাগে তেতিয়াহ'লে ভগৱন্তৰ নাম লৈ যদি আমি শুদ্ধভাৱে গৃহখন পালন কৰি চলিছোঁ তেতিয়াহ'লে গৃহ ধৰ্মৰ নিচিনা ধৰ্ম নাই এই ধৰ্মত থাকি যদি ঈশ্বৰৰ কৰ্ম কৰি চলোঁ তেতিয়াহ'লে কলিয়ে আহি প্ৰৱেশ কৰিব নোৱাৰে আৰু আমি কৰি যাম কলিযুগত অনায়াসে কৰি যাব পাৰিম কৃষ্ণ হেন ৰাজা খব জিদে হৰয়ধি তাতে অনুবৰ্তী থাকে যতন নাৰী তাহারে স্বভাৱে লইলে তাহারে আচাৰ এৰি কুলকীয়া সবে হইব একাকাৰ অন্য অন্য ৰাজা সাজি গজবাজি বল ৰাজ্যৰ নিমিতে ঘূৰ কৰিবে কন্দল এৰা কাটি মাৰি গাম দেশ কৰিবে মহাপীৰা পায়া ক্ষয় হইবে প্ৰজা গণ পৰম নিৰ্দয় যেন ৰাক্ষস আকাৰ ধন লোভে প্ৰজাৰ চিন্তিবে মহামাৰ লোকত মিলিবে আখি ঘোৰ বিমংগল অনুদিনে বাঢ়িবে কলিৰ